শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহ'লে এনকাউণ্টাৰ কৰক এই দুয়োটা পাখণ্ডক। পুনৰ কৈছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহ'লে এনকাউণ্টাৰ কৰক এই দুয়োটা পাখণ্ডক। কেৱল গ্ৰেপ্তাৰ কৰিলেই নহ'ব, কঠোৰ শাস্তি দিব লাগিব, কঠোৰ শাস্তি দিব লাগিব। এইদৰে এতিয়া ৰাইজে দাবী কৰিছে। কেৱল গ্ৰেপ্তাৰ কৰিলে নহ'ব, কঠোৰ শাস্তি দিব লাগিব। কাৰণ জুবিন গাৰ্গৰ মৃত্যু কোনো সাধাৰণ ঘটনা নহয়, জুবিন গাৰ্গৰ মৃত্যু কোনো সাধাৰণ ঘটনা নহয়। সমগ্ৰ ঘটনাক হত্যাকাণ্ড বুলি মানি লৈছে ইতিমধ্যে অসমৰ ৰাইজে। অসমৰ ৰাইজে সমগ্ৰ কাণ্ড হত্যাকাণ্ড বুলি মানি লৈছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সাগৰত যিসকল লোক আছিল, ক্ষমা কৰিব, যিসকল নহয়, যিকেইটা লোক আছিল, প্ৰত্যেকটোকে শাস্তিৰ দাবী কৰিছে। শ্যামকানু আৰু সিদ্ধাৰ্থৰ গ্ৰেপ্তাৰৰ পাছতেই ৰাজ্যজুৰি এতিয়া এনেদৰে উঠিছে কঠোৰ শাস্তিৰ দাবী। বিভিন্ন দল, সংগঠন, ব্যক্তি বিশেষে কৰিছে এই দাবী। এক কথাত ক'বলৈ গ'লে সমগ্ৰ অসমৰে প্ৰত্যেকজন লোকে এই দাবী কৰিছে। ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে বিচাৰ কৰাৰো দাবী উত্থাপন হৈছে। বিচাৰ দীঘলীয়া হ'ব নালাগে, লেহেমীয়া হ'ব নালাগে, তাৰিখৰ পিছত তাৰিখ, তাৰিখৰ পিছত তাৰিখ দিয়া হ'ব নালাগে। ফাষ্ট ট্ৰেক আদালতত হ'ব লাগে, খৰতকীয়া হ'ব লাগে, কঠোৰ শাস্তি হ'ব লাগে। এইকেইটা দাবী এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ। দল, মত, জাত, পাত, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে ঊৰ্ধত গৈ সমগ্ৰ অসম জুৰি এতিয়া দাবী উত্থাপন হৈছে। সমগ্ৰ ঘটনা হত্যাকাণ্ড বুলি ইতিমধ্যে মানি লৈছে অসমৰ ৰাইজে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সাগৰত থকা প্ৰতিটো মানুহকে, প্ৰতিটোকে শাস্তিৰ দাবী উত্থাপন কৰিছে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যজুৰি এতিয়া কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈছে। বিভিন্ন দল, সংগঠন, ব্যক্তি সকলোৱে জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৰে ঊৰ্ধত গৈ এই বিশেষ দাবী কৰিছে। ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে বিচাৰ কৰাৰ দাবী উত্থাপন কৰিছে। দীঘলীয়া হ'ব নালাগে এই বিচাৰ প্ৰক্ৰিয়া। সকলোৱে এটাই কথা, তাৰিখৰ পিছত তাৰিখ, তাৰিখৰ পিছত তাৰিখ কেতিয়াও হ'ব নালাগে। ফাষ্ট ট্ৰেক আদালতত সোনকালে বিচাৰ হ'ব লাগে আৰু কঠোৰ শাস্তি দিব লাগে, নহ'লে দুইটাকে এনকাউণ্টাৰ কৰক, দুইটা পাখণ্ডক এনকাউণ্টাৰ কৰক বুলি এতিয়া দাবী উত্থাপন হৈছে সমগ্ৰ ৰাজ্যজুৰি। মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এই প্ৰসংগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজ এই মুহূৰ্তত ইমান উৎফুল্লিত হোৱাৰ কিন্তু প্ৰয়োজন নাই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰহে কৰিছে, তেওঁলোকক এতিয়ালৈকে শাস্তি প্ৰদান কৰা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰতকৈ শাস্তি প্ৰদান কৰক। দ্বিতীয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যু এক সাধাৰণ মৃত্যু নহয়। এই মৃত্যু যে এক পৰিকল্পিত হত্যাকাণ্ড, সেই কথাটো ইতিমধ্যে অসমৰ ৰাইজে সকলোৱে কৈছে। আৰু সেইটো কাৰণে আমি কৈছোঁ যে শ্যামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাক কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰিলে নহ'ব, হয় তেওঁলোকক ৰাজহুৱাকৈ ফাঁচি দিয়ক, নহয় তেওঁলোকক কিন্তু এনকাউণ্টাৰ কৰক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে, প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব অসম চৰকাৰে লাগিব। কাৰণ অসমৰ এটা আজি উজ্জ্বল নক্ষত্ৰ শেষ কৰি দিলে। গতিকে আমাৰ অসমৰ ৰাইজে এটা ধৈৰ্য ধৰি থকাৰ সময় নাই, যি হ'ব অতি সোনকালে হ'ব লাগিব। আৰু সেইটো কাৰণে কৈছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে গোটেই বিষয়টো বিচাৰ কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে